আফটাৰনুন সকলোকে নমস্কাৰ জনাই মই ৰুণুমণিয়ে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি ইমান দিন আজি এসপ্তাহ পাৰ হৈ গ'ল। এসপ্তাহৰে ধৰি আমাৰ সকলোৰে পৰিচিত সকলোৱে সন্মানীয় ব্যক্তি যিজন হৈছে সকলোৱে জানে, নামটো নকলেও জানিব সকলোৱে, আৰু মিচিং হৈ গৈছে। তেখেত হৈছে ৰমেন বৰুৱা ছাৰ, আৰু তেখেতৰ আজি অনুপস্থিতিৰ বাবে আমি মৰ্মাহত হৈছোঁ, বহুত দুখ পাইছোঁ। সকলো অসমবাসীয়ে দুখ পাইছে। তেখেতে য'তে আছে অতি সোনকালে যাতে ওলাই আহক, অতি সোনকালে তেখেতক যেন বিচাৰি পাওক তাকে আমি কামনা কৰিছোঁ। আৰু তেখেতে কিছুমান কথা এটা সাক্ষাৎকাৰত, এটা NKTV এটা সাক্ষাৎকাৰত তেওঁ কিছুমান কথোপকথন আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। প্লিজ আপোনালোকে শেষৰলৈকে চাব। সেই সন্মানীয় ব্যক্তিজনৰ কথোপকথনখিনি শুনিলে সঁচাকৈ আপোনালোকৰো হৃদয় মন চুই যাব। তেনেহ'লে ব'লক আমি অলপ পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাম। প্ৰদান কৰিছিলে তাৰ জৰিয়তে, আৰু গ্ৰীণ বৰুৱা আছিলে, তেখেতে অকণমান আপোনালোকৰ লগতে গুণগুণাইছিলে, যিহেতু তেখেতে ক্ৰীড়া ক্ষেত্ৰ মানে তাৰ উপৰি আৰু অভিনয় কৰিছিলে। আৰু দিবন বৰুৱাই কোনোবা এটা গীত লিখিছিল। গতিকে 5জন সদস্য তাত কিন্তু জড়িত হৈছিল। গতিকে স্মৃতি পৰশ ছবিখন আপোনালোকৰ পৰিয়ালৰ কাৰণে ছবি জগতত, চলচ্চিত্ৰ জগতত আপোনালোকৰ প্ৰৱেশ। গতিকে সেইখন যথেষ্ট গুৰুত্বপূৰ্ণ ছবি। তাৰপাছত এতিয়া মই জানিব খুজিছোঁ বা এই দৰ্শকসকলক আমি জনাব খুজিছোঁ, আপোনালোকৰ যিহেতু মই প্ৰথমে উল্লেখ কৰিছিলোঁ 9জন বিশেষকৈ ল'ৰা আৰু 4গৰাকী ছোৱালী আছিল। গতিকে সেই 9জন ল'ৰাৰ বিষয়ে আপুনি অকণমান যদি চমুকৈ প্ৰথম কোন আছিল, তাৰপিছত কোন, আৰু ছোৱালী কোন কেনেকৈ কিহৰ লগত জড়িত আছিল অকণমান যদি কৈ দিয়ে, যিহেতু 5জন আমি দেখি পালোৱেই, বাকীসকলৰ কথাটো যদি অকণমান কৈ দিয়ে আৰম্ভণিৰ পৰা। বাকীসকল মানে আমাৰ আটাইতকৈ ডাঙৰ আছিল বাইদেউ। হয়, তেখেত ভৰলুমুখত তেখেত নাই এতিয়া বৰ্তমান। তেখেতৰ আমাৰ ভিনদেউ আছিলে কটন কলেজৰ ফিজিক্সৰ হেড অফ দি ডিপাৰ্টমেণ্ট। তাৰ পিছতে আছিল দৈত্যেন বৰুৱা বুলি। তেখেতে খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰীৰ হেৰিত কাম কৰিছিল। কিন্তু আচৰিত কথা, লক্ষ্যধৰ চৌধুৰীৰ এখন একলব্য বুলি সৰু নাটক আছিলে। মই ক'ৰবাত পালোঁ, লুটিয়াই চাওঁতে পিছফালে কোনে কোনে অভিনয় কৰিছিল দিছে। তাত বাজনাদাৰসকল বুলি নাম আছে দেই, বাজনাদাৰসকল দৈত্যেন বৰুৱাৰ নাম আছে। তেওঁ বোলে অৰ্গেন বজাইছিল, মই দেখা নাই কিন্তু। তাৰপিছতজন হ'ল দ্বিজেন বৰুৱা। তেখেত মহাৰণা ক্লাব খেলিবলৈ যাওঁতে ইয়াৰ পৰা গ'লগৈ। প্ৰথমতে ইউনিভাৰ্চিটিত কাম কৰিছিল, বিশ্ববিদ্যালয়ত, গুৱাহাটী বিশ্ববিদ্যালয়ত। গৈ এবাৰ ঘূৰি নাহিলে, ক'ৰবাত ঘূৰি থাকি তাৰপিছত শেষত যেতিয়া দিল্লীত অসম ভৱন তৈয়াৰী হ'ল, তৈয়াৰী হোৱাৰ পৰাই তেখেতে ৰিটায়াৰ কৰালৈকে এই অসম ভৱনতে লিয়াইছন অফিচাৰ হিচাপে থাকি গ'ল তেখেত। তাৰপিছত এগৰাকী মোৰ বাইদেউ আছে, ৰম্ভা বৰুৱা। তেখেতেও অভিনয় কৰিছিল সেইখন ছবিত। তেখেতে খুব ধুনীয়া, তেখেতে ওখ পাখ আছিল, আমাৰ স্মৃতিৰ পৰশত অভিনয় কৰিছিল। তাৰপিছত ব্ৰজেনদাইতো কেৱল অভিনয় নহয়, তাৰ উপৰি চাগে 5খন ছবি আৰু সংগীতো কৰিছিল। গতিকে তাৰপিছত ব্ৰজেনদাৰ পিছত নিপদা। নিপদাই 15খন ছবি কৰিছে। নিপদাই অসমীয়া পৰিচালক হিচাপে নিপদাই আটাইতকৈ বেছি ছবি কৰিছে। 15খন ছবি কোনেও কৰা নাই। আৰু নিজৰ বাহিৰতে তেখেতে বাহিৰৰো কৰিছে, যোৰহাটৰ প্ৰডাকশ্যনো কৰিছে, ৰঙা পুলিচ ৰাষ্ট্ৰপতি ৰূপপদক পোৱা প্ৰথমখন ছবি আছিল। গতিকে নিপদাৰ পিছত দিবনদাই তবলাও বজাইছিল। তাৰপিছত ছবি পৰিচালনা 7খন ছবি, মই জনাত 5খন হ'ব নেকি? 5খন মই চাব লাগিব, ইমান হিচাপ 5খনটো হ'বই, বেছিও হ'ব পাৰে, মই জনাত 7খন হ'ব লাগে, হ'ব পাৰে। তাৰপিছত তেখেতৰ পিছত গিৰীন বৰুৱা। তেখেত এগৰাকী দক্ষ ক্ৰিকেট আছিলে, দীপেনো ক্ৰিকেটাৰ আছিলে। আৰু তেখেতে পিছত সেই অসম আন্দোলনৰ সেইবোৰতো জড়িত হ'ল। কিবা এটা তেতিয়া কি জাতীয় কিবা এটা আছিলে পৰিষদ, কিবা এটা তেনেকুৱা আছিল নেকি, সেইবোৰত লাগিছিলে। মিটিঙত লেকচাৰ দিয়া আছেই তাত ছবি, সেইবোৰো কৰিলে। শেষত ডেপুটি মেয়ৰো হ'ল ইয়াৰ মিউনিচিপাল পৌৰ নিগমৰ। গতিকে গিৰিন্দাৰ পিছত এগৰাকী বাইদেউ প্ৰতিভা, তেখেত নাই, ঢুকাইছে। তেখেতৰ তলত মোৰ তলত আৰু এজনী ভনী, তেওঁ এতিয়া আছে বৰ্তমান এই গান্ধী বস্তিত থাকে। মোৰ
সেই ভনীৰ পিছত নীৰেণ আকাশবাণীত কাম কৰিছিল নিশ্চয় আকাশবাণী গুৱাহাটী বিশেষকৈ আঞ্চলিক বাতৰি পঢ়াৰ ক্ষেত্ৰত বিশেষকৈ অসমবাসীয়ে নিশ্চয় সেইটো কণ্ঠ সদায় পৰিচিত বিশেষকৈ নীৰেণ বৰুৱা নীৰেণ বৰুৱাৰ পিছতে আটাইতকৈ সৰু হ'ল দীপেন হয় ৰঞ্জি প্লেয়াৰ আছিলে শেষত সকলোৱে জানে গতিকে তেওঁৰ ওচৰলৈ আমি যাম বাৰু আপোনাৰ পাছতে এতিয়া কথাটো হ'ল আপুনি যিহেতু আমাৰ ঘৰ ছবিখনত প্ৰথমে আপুনি কণ্ঠশিল্পী হিচাপে ভূমিকা মাৰিছিল মই কণ্ঠশিল্পী হিচাপে গৈছিলোঁ কাৰণ লাচিত বৰফুকনত গান গাবলৈ গৈছিলে আৰু তেতিয়া হয় কি কলিকতাত গৈ এটা ঘৰ ভাড়া লয় নটসূৰ্য ফণী শৰ্মাহঁতে গ'লেও তেনেকৈ কৰে এটা ঘৰ ভাড়া লয় ইয়াততো একো সুবিধা নাই এই যিমান দিন লাগে ছবিখন শেষ হওঁতে কেম্প আৰু সেইটো তাত ৰান্ধনি পোৱা যায় তাতে থাকে যেতিয়া লাচিত বৰফুকনৰ যেতিয়া গীত বাণীবদ্ধ হ'ল দীপালী বৰঠাকুৰ আৰু লক্ষ্যহীৰা বাইদেউ গুচি আহিলে তেখেতসকলে গীত গাবলৈ গৈছিল সেইখিনি সময়তে নিপদাই এখন মানে এখন চিত্ৰনাট্য হৈয়ে আছিলে সকলো যা যোগাৰ হৈ আছিল তাতো প্ৰযোজকো পাই গ'ল কৈছে যে সেইখন আমাৰ ঘৰ বুলি ক'ব তই যাব নালাগে তই থাকি যা মই থাকি গ'লোঁ আচলতে লাচিত বৰফুকনত গীত গাবলৈ গৈছিলে মই থাকি গ'লোঁ ভজেন দাওতো ব্যস্ত কৈছে তই অলপ কৰচোন কিবা কিবি মোকো দিলে ভাৰ মই দুটা গান কৰিলোঁ এটা তফজুল আলীৰ গীত আৰু এটা গীত যিটো মানে টাইটেল ছঙৰ নিচিনাই আৰু সেইটো কোনে লিখিব তাত তেতিয়া কেশৱ মহন্তও নাই পদ্ম বৰকটকেও নাই তেওঁলোক অসমলৈ আহিছে ভজেন দাইতো ঘূৰি ফুৰিছে এইবোৰ কামত কোনে লিখিব গান এতিয়া লক্ষ্যধৰ চৌধুৰী তেখেত লাচিত বৰফুকনৰ পৰিচালক আছিল তেখেতে সেই কেম্পত যে আছোঁ কৈছে তই দেচোন কি সুৰ কৰিছ দেচোন দে মই দিলোঁ তেখেতে এটা গান লিখি দিলে আমাৰ ঘৰলৈ যায় অকণি মৰমেৰে অকণি হেঁপাহেৰে মৰতত সৰগ সজা সেইটো গান হৈ গ'ল এতিয়া ৰেডিঅ' মাজে মাজে বাজে সেইটো গান গতিকে তেনেকৈ মই মানে সহযোগী সংগীত পৰিচালক হ'লোঁ ব্ৰজেন্দ্ৰৰ লগত মানে আমাৰ ঘৰত গীত গোৱাৰ উপৰিও গীতো গালোঁ কিন্তু লগতে এইটোও কৰিলোঁ তাৰপিছত 1968 চনত যেতিয়া ডক্টৰ বেজবৰুৱা আৰম্ভ কৰিলে সেই দায়িত্বটো মোক দিলে আৰু মই অলপ আগতে কৈছোঁ কিয় দিলে মই আজিলৈকে নুসুধিলোঁ তেখেত থকালৈকে আৰু এইটো দীপেনে কোৱা কথা সি এখন বেঞ্চত বহি থাকে আৰু তাৰ এটা হেৰি কথা আছে যে সি এটা ৰেডিঅ' এটা আছিল কাকো শুনিব নিদিয়ে নিজে মানে সেই বিনাকা গীতমালাৰ পৰা ৰফিৰ গান কিশোৰ কুমাৰৰ গান এইবোৰ গুণগুণাই থাকে আৰু সেই যে আমি গানবোৰ গাই থাকোঁ তাত সেই বেঞ্চত বহি শুনি তাৰ মুখস্থ হৈয়ে যায় হৈ যাওঁতে মোক ক'লে যে ই পাৰিব নেকি বাথৰুমত দেখোন বৰ ধুনীয়া গান গাই থাকে মই বোলো মই নুসুধোঁ মই সুধিলে নোৱাৰোঁ বুলি ক'ব তাৰপিছত সি ক'লে দেখোন গাম বুলি ক'লে তেনেকৈ গায়ক হৈ গ'ল তাৰমানে এইটোক আমি ক'ব পাৰোঁ বিশেষকৈ যিহেতু আমি সকলোৱে জানে বা দৰ্শকসকলে এটা কথাটো জানে যে ডক্টৰ বেজবৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ যাক মাইলৰ খুঁটি বুলি কোৱা হয় আৰু সেই ছবিখন আচলতে সেই ছবিখনে বহুতক আচলতে নতুন ৰূপত প্ৰতিষ্ঠা কৰিলে নতুন ৰূপ বুলি নহয় আচলতে সমাজৰ মানুহৰ ওচৰত পৰিচয় কৰাই দিলে বিশেষকৈ আমি যদি সেইটো ফালৰ পৰা ক'ব পাৰোঁ সংগীত এগৰাকী সফল সংগীত পৰিচালক হিচাপে ৰমেন বৰুৱাক প্ৰতিষ্ঠা কৰিছে আৰু সমান্তৰালভাৱে যিজন ক্ৰিকেটাৰ ৰূপত আছিলে দীপেন বৰুৱাক এগৰাকী খুব ভাল গায়ক হিচাপে সকলোৱে আচলতে তেওঁক পৰিচয় কৰালে আৰু এটা যদি কথা কওঁ তাৰ আগতে যদিও বা সংগ্ৰাম ছবিখনত নিপন গোস্বামীয়ে অভিনয় কৰিছিল কিন্তু নায়ক হিচাপে প্ৰতিষ্ঠা কৰাইছিল ডক্টৰ বেজবৰুৱাই কিন্তু ডক্টৰ বেজবৰুৱাৰ পিছত মন কৰিবা একেলেঠাৰিয়ে কিন্তু বছৰত 3খনমান ছবি বৰুৱা পৰিয়াল বুলি নহয় অসমীয়া ছবি কৰিবলৈ মানুহে সাহস পালে পইচাখিনি ঘূৰি আহে দেখোন আৰু এটা কথা যিহেতু মই আৰু এটা কথা আমি জানিব পাৰিছিলোঁ বিশেষকৈ এই ঘৰখন যিখন আপোনালোকে এই ঘৰখনত বিশেষকৈ হেমাংগ বিশ্বাস বলৰাজ চাহানীৰ দৰে মানুহৰ এটা সময়ত বলৰাজ চাহানী ইয়ালৈ অহা নাছিল এনেই আমি লগ পাইছোঁ কৰ্ণাট্য সংঘত যাওঁতে বম্বেলৈ গৈছিলোঁ তেতিয়াও লগ পাইছোঁ আৰু হেমাংগ বিশ্বাসৰ লগত এটা ঘৰুৱা হৈ গ'ল এনেকুৱা যে মই পৰীক্ষা দি আছোঁ সুকুমাৰচৰণ হলত 2 বেলা পৰীক্ষা আছে হঠাৎ আগবেলা শেষ হ'ল ওলাই আহিলোঁ হেমাংগ দা ৰৈ আছে মূৰৰ ওপৰত ছাতিটো ধৰে বুজিছে নাই গুৱাহাটী ডায়েৰী লৈ যায় আমাৰ চিঙৰা টিঙৰা খাবৰ মন আছে চিঙৰা খাব নাই চিঙৰা খাব নোৱাৰোঁ পিছবেলা পৰীক্ষা আছে পেটৰ কিবা হ'ব পাৰে দৈ আৰু সন্দেশ খা এনেকৈ কৰে তেখেতে আৰু মোক আৰু ভূপেন হাজৰিকাৰ ভনীয়েক কবিতা ৰ'জ আৰু সোণালী ঘোষ বুলি
সেই পাণবজাৰ এপেক্স বেংকৰ কাষৰ গলিটোত তেখেতসকলৰ ঘৰ আছিল আমি একেলগে পঢ়া আমাক তিনিজনক এই যে গান গাই ফুৰোঁ কাৰণে আমাৰ পঢ়া শুনাৰ ক্ষতি হ'ব টিউশ্যন ঠিক কৰি দিলে গণনাট্য সংঘৰে এক বেণী মহন্ত আৰু হেম শৰ্মা আমাক ক্লাছ হোৱাৰ পিছতো সেই সোণালীৰ ঘৰত তেখেতসকলে টিউশ্যন কৰে পইচা পাতি নাই কিন্তু সেইটো হেমাংগদাই ঠিক কৰি দিছিল গতিকে তেনেকুৱা এটা সম্বন্ধ আছিলে হেমাংগদাৰ লগত তাৰোপৰি বিষ্ণু ৰাভা তেখেতক পাইছোঁ মই জ্যোতিপ্ৰসাদ আগৰৱালাক পোৱা নাই কাৰণ তেখেত ঢুকাওঁতে মই ক্লাছ 7ত নাম শুনিছোঁ কিন্তু লক্ষ্যধৰ চৌধুৰীৰ কিতাপ এখনত লিখাৰ পৰা মই পালোঁ মই ইয়াতে প্ৰথম ৰাজহুৱা হিচাপে গান গাইছিলোঁ লতাশিল ফিল্ডত সন্ধিয়া সন্মিলনী বুলি এটা অনুষ্ঠান হৈছিলে মাজে মাজে লক্ষ্যধৰ চৌধুৰী প্ৰবীণ ফুকন কেপ্টেইন সুৰেন দত্ত নৃপেন্দ্ৰনাৰায়ণ ভট্টাচাৰ্যী এওঁলোকে আগভাগ লৈছিলে তেতিয়া লক্ষ্যদা আহি এদিন ক'লে যে আহিব যেন ইয়াকো এবাৰ এটা গান গাই দিলে শিকাই বজেন্দাই গালোঁ কোনোবা এটাই ৰূপৰ পদক এটাও দিলে এইটো প্ৰতিযোগিতা নহয় আগতে তেনেকুৱা আছিল যাত্ৰা কৰিবলৈ যাত্ৰা চাবলৈ গ'লে নোট এখন বান্ধি দিয়ে কাৰোবাৰ অভিনয় ভাল গতিকে দিছিলে ৰূপৰ পদক উপহাৰ স্বৰূপে তেতিয়া লক্ষ্যধাৰ কিতাপখনৰ পৰা শুনিলোঁ মই পঢ়ি পালোঁ কোনোবা এজন মানুহে মোক মানে আশীৰ্বাদ দিছিল মানুহজনো অকণমান চকামকা মনত আছে ইমান মোৰ মনত নাই তেখেতৰ কিতাপখন পঢ়ি মই গম পালোঁ সেয়া বোলে আছিল জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াতে আছিল বোলে আৰু কৈছে ৰমেন মইনাই যদি ভালকৈ এনেকৈ অনুশীলন কৰি থাকে ভৱিষ্যতলৈ এজন ভাল শিল্পী হ'ব পাৰিব সেইটো বোলে তেখেতে কৈছিল মই নাজানো মই শুনা নাই এইবোৰ মনত নাই সেইটো লক্ষ্যধৰ চৌধুৰীয়ে লিখা কিতাপত পালোঁ কিন্তু বিষ্ণু ৰাভাক পাইছোঁ একেলগে আছোঁ বৰপেটাত একেটা কথাতে তেখেতে সেই বিশ্বনাথ মানে মাটিতে মানে কাঠৰ ফ্ল'ৰ ঘৰটো পুৰণি কেৰকেৰাই লৰে মস্ত মানুহ নহয় নবীন বৰা মই আৰু বিষ্ণু ৰাভা সেইটোত শুইছোঁ বৰপেটাত তলত চাহৰ দোকান এখন আছে সেই তেতিয়া সেই পুৰণি কথাবোৰ কৈ যায় কেনেকৈ তেওঁ আন্দোলন ঘূৰি ফুৰিছিল পুলিচৰ ভয়ত পলাই ফুৰিছিল পুলিচৰ মানুহে আহি খবৰ দিয়ে পুলিচ আহিব পুলিচক বিচাৰি ভুটীয়াৰ ল'ৰা ছোৱালীবোৰ লেতেৰা পেতেৰা শুই থাকে ৰাস্তা কাষতে তাহাঁতৰ কাপোৰৰ তলতে সোমাই যাওঁ গোন্ধাই গাবোৰ বুইছোঁ এইবোৰ কয় বিষ্ণু ৰাভাই এই তেনেকৈ হিচাপে বিষ্ণু ৰাভাক পাইছোঁ কিন্তু আৰু এটা কথা যিহেতু আপুনি বিশেষকৈ প্ৰায় 30খন অসমীয়া ছবি সংগীত পৰিচালনা কৰিছে সঁচা অৰ্থতে অসমীয়া যদি আমি যদি দৰ্শকসকলক কওঁ যে অসমীয়া চলচ্চিত্ৰ জগতৰ যিটো সংগীত সেই সংগীতক আটাইতকৈ বেছি জনপ্ৰিয় কৰিছে বা মানুহৰ ওচৰলৈ লৈ যোৱা ক্ষেত্ৰত ৰমেন বৰুৱা ছাৰৰ যিটো অৱদান সেই অৱদান সদায়ে মনত ৰাখিবলগীয়া সকলোৱে এদিন সকলোৱে মনত ৰাখিব এতিয়া কথাটো হ'ল ছাৰ যিহেতু আমি আপোনাৰ সৈতে মই কথোপকথনৰ শেষৰ ফালে আহিছোঁ কথাটো হ'ল এই যে এই ঘৰটো আজি 98টা বছৰত ভৰি দিয়া ঘৰটো যিটো ঘৰে আচলতে এনেকুৱাসমূহ প্ৰতিভাৰ জন্ম দিছিল গতিকে সেই ঘৰটো আজি 98টা বছৰত ভৰি দিলে আৰু এই ঘৰটো সংৰক্ষণৰ ক্ষেত্ৰত বা শেহতীয়াকৈ আমি এটা কথা গম পাইছিলোঁ ঘৰটো ভাঙি পেলোৱা হ'ব নেকি সকলোৱে কাৰণ আমি জানো যে যেতিয়া এই লতাশিলৰ ফিল্ডৰ কাষেদি মানুহ বা আগেদি পাৰ হৈ যায় ঘৰটো আগেদি পাৰ হৈ যায় সকলোৱে এবাৰ ঘৰটোলৈ ৰ লাগি চায় মানে সেই ঘৰটো কোনোবাখিনিত মাজতে ভাঙি পেলোৱাৰ কথাটো ওলাইছিল গতিকে ওলাইছিল কিন্তু এইটো আমি হেৰি কৰা নাই হয় এতিয়াও একো ঠিক হোৱা নাই সেইবোৰ কাৰণ অন্ততঃ 100 বছৰটো হওক তাৰ পিছতো কিন্তু আহে কোনোবাই দুই এজনে কৈছে যে এনেকৈ মানুহ আহিব সংৰক্ষণৰ কাৰণে ভালকৈ ৰাখিব তো হেৰি হিচাপে হেৰিটেজ বিল্ডিং হিচাপে সেইবোৰ কেতিয়া কি কৰে মই নাজানো কিন্তু সদ্যহতে এইটো ভঙাৰ প্ৰশ্ন উঠা নাই আপুনি অনুভৱ কৰে নে যিহেতু মই কৈছোঁ এই ঘৰটো কি অৱদান আছে এই ঘৰটোৱে কি জন্ম দিছিল এনেকুৱা এটা ঘৰত আমাৰ এটা চেণ্টিমেণ্টৰ কথা আছে ইয়াতেই জন্ম আমাৰ ইয়াতেই হেৰি যে বাকী নাতিপুতি যিবোৰ কিছুমানে আছে তেওঁলোকে বাহিৰত আছে ইয়াতে জন্ম হোৱা নাই বাহিৰতে থাকিলে বেছিভাগ সময় তেওঁলোকৰ সেই চেণ্টিমেণ্ট ইয়াৰ পৰাই আটাইবোৰ ঢুকাইছে মাহঁত চব ইয়াৰ পৰাই ঢুকাইছে ভজেন্দাও ইয়াৰ পৰাই গৈছে হে গতিকে সেই বস্তুটো আমি এতিয়াও একো হেৰি কৰা নাই পিছত কোনে কি কৰে আমি গমটো নাপাম আৰু আমি নথকাত তেতিয়া কি হয় ছাৰ এই এনেকুৱা এটা ঘৰ সংৰক্ষণৰ দায়িত্বটো চৰকাৰৰ নাই জানো আছে তেনেকুৱা কিবা কথা ওলাইছে